হয় হিমাশ্ৰী, এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজিৰ জতৰকটীয়া গাঁৱত আৰু জতৰকটীয়া গাঁৱটোৰ সকলো ৰাইজ একত্ৰিত হৈ উৰুকাৰ নিশা খাবলৈ ইতিমধ্যে সাজু হৈছে। আমি পৰিৱেশটো প্ৰথমতেই দেখাই ল'ব চেষ্টা কৰিম ND24 দৰ্শকসকলক আৰু তেখেতলোকৰ যি সোণোৱাল কছাৰী লোকসকলৰ যি পৰম্পৰা ৰীতি নীতি, এই পৰম্পৰা ৰীতি নীতি তেখেতলোকে ৰক্ষা কৰি তেখেতলোকে এনেধৰণে এই মেজিৰ তলতে আচলতে তেখেতলোকে আশীষ লৈছেহি যাতে বিহুৰ পিছৰ পৰা তেখেতলোকে এই অগ্নিদেৱতাত সাক্ষী কৰি তাৰপিছতে তেখেতলোকৰ যাতে জীৱন সুখময় হয় তাৰ বাবে সকলো এনেধৰণে গাঁৱৰ জীয়াৰী বোৱাৰী ডেকা গাভৰু সকলো ওলাই আহিছে, আহি তেখেতলোকে ইয়াতে আশীষ লৈছেহি প্ৰথমতেই। তাৰপিছতে আমি এই পৰিৱেশ দেখাইছোঁ আৰু সমান্তৰালভাৱে তেখেতলোকে কেনেধৰণৰ ভোজৰ আয়োজন কৰিছে আমি সেইখিনিও প্ৰথমতে দেখাম। সমূহ অতিথক অকণমান এফালে আহিবলৈ অনুৰোধ কৰিম আৰু তেখেতলোকে এটা মেজি ইতিমধ্যে সাজি ৰাখিছে, ভেলাঘৰ আছে তেখেতলোকৰ। তাৰ পৰিৱৰ্তে তেখেতলোকে চহা গাঁৱত যি আচলতে ৰীতি নীতি সোণোৱাল কছাৰী লোকসকলৰ সেয়া আচলতে তেখেতলোকে বৰ্তি ৰাখিছে আৰু তেখেতলোকৰ ইতিমধ্যে সকলো সাজু হৈ আছে। তেখেতলোকে যিসমূহ আচলতে খাদ্য সম্ভাৰ আছে সেই খাদ্য সম্ভাৰসমূহ ইতিমধ্যে তৈয়াৰ কৰি সাজু কৰি তুলিছে। আমি ND24 দৰ্শকসকলক প্ৰথমতে দেখাইছোঁ, এয়া গাহৰি আছে, তেখেতলোকৰ চালাড বনাইছে, বিভিন্ন ধৰণৰ তেখেতলোকে মাছ আছে, তেখেতলোকে এইসমূহ তেখেতলোকে তৈয়াৰ কৰিছে আৰু সমান্তৰালভাৱে সতীৰ্থই যদি পৰিৱেশটো দেখাই দিয়ে এপাক, তেখেতলোক গোটেই গাঁৱৰ ৰাইজসকল এনেধৰণে আহি সমবেত হৈ একেলগে উৰুকাৰ নিশা এই ভোজ ভাতটো খাবলৈ তেখেতলোকে এতিয়া এনেধৰণে সমাবেত হৈছে আৰু এই সমবেত হৈ ৰাইজসকলে এনেধৰণে সকলো এতিয়া খাবলৈ চেষ্টা কৰিছে আৰু সমান্তৰালভাৱে যি পৰম্পৰাগত তেখেতলোকৰ পনীয় এয়াও আচলতে তেখেতলোকে ইয়াত প্ৰস্তুতি কৰিছে আৰু সতীৰ্থই আমি পৰিৱেশটো দেখাব। তেখেতলোকৰ যিসকল লোক আছে আমি তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ আপোনালোকৰ এবাৰ আয়োজন আছিল আৰু কেনেধৰণৰ আপোনালোকে গাঁৱৰ সকলো লোকে এবাৰ উৰুকাৰ ভোজটো খাবলৈ লৈছে। হয় হয়, আমাৰ জতৰকটীয়া গাঁৱৰ এই সোণোৱাল কছাৰী ৰাইজে আগৰ পূৰ্বৰ পৰম্পৰা ৰীতি অনুসৰি আজি উৰুকাৰ দিনটোতে ভোজ ভাত খোৱা হয় আৰু ভোজ ভাতত আমিষ নিৰামিষ বিভিন্ন খাদ্য সম্ভাৰ আয়োজন কৰা হয়। লগতে আমাৰ যিটো থলুৱা পানীয় বুলি কয় বা আমি মদ বুলি কওঁ বা অন্য লোকে সাজ পানী এনেকৈ বুলি কওঁ, সেইটো ছিষ্টেমো থাকে আৰু আমাৰ জ্যেষ্ঠসকলে এইটো মজতীয়া মানে সেৱা আশীৰ্বাদ দিয়ে যে মানে ৰাইজে ভালে কুশলে থাকিব লাগে, সকলো পৰিয়ালবৰ্গ যাতে ভালে হয়, অপায় অমংগল নহয়, ইয়াতে আজি এইটো আশীৰ্বাদো লোৱা হয়। আৰু কাৰোবাৰ যদি কিবা বিশেষ ইচ্ছা থাকে মানে বহুত চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে বা সন্তান সম্ভাৱনা তেনেকুৱা কিছুমান বিশ্বাসৰ কাৰণে তেওঁলোকে মনোকামনা সেইটো আজি টোপোলা আগবঢ়ায়। আপোনালোকে মেজিৰ তলতে কৰে নেকি আশীষ লোৱা পৰ্বটো যিটো আপোনালোকে দেখিলোঁ? হয় হয়, আজি মেজিৰ তলতে লোৱা হয় আৰু কাইলৈ পুৱতি যেতিয়া ৰাতিপুৱা যেতিয়া আমাৰ মেজি জ্বলোৱা হয় তেতিয়াও এটা আশীৰ্বাদৰ চিষ্টেম এটা থাকে, তাতো মানে এনেকুৱা সেৱা পৰ্ব এটা থাকে। আপোনালোকে খোৱাৰ সম্ভাৰত কি কি ৰাখিছে বিশেষকৈ জতৰকটীয়া গাঁৱৰ ৰাইজে? হয়, বিশেষকৈ আমিতো জনজাতীয় মানুহ, আমাৰ গাহৰিটো থাকে, গাহৰি নহ'লে নহয়। গাহৰি অনুসৰি যেনেকৈ আমাৰ এতিয়া ব্ৰইলাৰ আছে, লোকেল কুকুৰা আছে আৰু লগতে আমাৰ নিৰামিষ ভোজী আছে পনীৰ সৈতে, আমাৰ তেনেকৈ নিৰামিষ চব্জিও আছে আৰু লগতে আমাৰ সাজপানীবিলাকতো দেখিছে, আমাৰ সাজপানীবিলাকো আছে। হয়, আৰু ৰাইজ সকলো ওলাই আহিছে এনেধৰণে আপোনালোকৰ গাঁৱত? নিশ্চয় নিশ্চয়, ৰাইজে আমোদন জনাইছে, ৰাইজে সকলো ওলাই আহিছে আৰু ইয়াৰ অনুসৰি আজি এটা সংগীতানুষ্ঠানো এবাৰ কৰা হৈছে প্ৰথমবাৰ কাৰণে অসমৰ জনপ্ৰিয় আৰু গাঁৱলীয়া কিবা আপোনালোকৰ ইয়াত ৰাখিছে নেকি? হয়, কাইলৈ ৰাতিপুৱা আমাৰ পৰম্পৰাগত খেল ধেমালি কিছুমান হ'ব, ৰছী টনা খেল, কলগছত উঠা খেল, যেনে টেকেলি ভঙা খেল ইত্যাদি খেলবিলাক আমাক কাইলৈ ৰাতিপুৱা অনুষ্ঠিত হ'ব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ধেমাজি জতৰকটীয়া গাঁৱৰ এজন যুৱক আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে তেখেতলোকৰ যি পৰা যিহেতু তেখেতলোকৰ সকলোৰে জীৱন সুখময় হৈ পৰক তেনেধৰণৰ এটা বাৰ্তা লৈ তেখেতলোকে ইয়াতে এনেধৰণে সকলোৱে আচলতে এগুচি তামোল পাণ লৈ তেখেতলোকে আশীষ লয় এই মেজিৰ তলতে আৰু এনেধৰণৰ এতিয়া পৰিৱেশ আৰু মোক সতীৰ্থ পৰিৱেশটো আৰু এটা দেখাব যে তেখেতলোক এতিয়া সকলো সাজু হৈ আছে, সকলো খাদ্য সম্ভাৰ তেখেতলোকৰ এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে আৰু তেখেতলোকে এনেধৰণে সকলো সামগ্ৰীসমূহ এতিয়া খাবলৈ তেখেতলোকে এতিয়া এনেধৰণে সাজু কৰি তুলিছে। আমি অকণমান কথাখিনি পাতিবলৈ চেষ্টা কৰিম, কেনেধৰণৰ গাঁৱৰ বোৱাৰীসকলে আচলতে কেনেধৰণৰ ইয়াতে উদ্যোগ লৈছে আমি কথাখিনি অকণমান পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে, বোৱাৰীসকলৰ কেনেকুৱা ধৰণৰ অংশগ্ৰহণ ইয়াতে? আমাৰ এইটো অতীজৰ পৰা এইটো বহুত দিনৰ পৰা বহুত আমি হেঁপাহ হৈ ভোগালী উৎসৱ ইয়াত চেলানী চুকত পাতোঁ। এইবাৰ কিন্তু বহুত বেলেগ ধৰণে পতা হৈছে, নথৈ সুখী হৈছোঁ বাৰু। সকলোখিনি ওলাই আহিছে, সৰুৰ পৰা ডাঙৰলৈকে বয়োজ্যেষ্ঠলৈকে। ইয়াতে ৰাতিটো আৰু ভালকৈ কটাম বুলি ভাবিছোঁ আৰু পুৱালে আপোনালোকে মেজি সকলোৱে একেলগতে ৰাতিপুৱা সকলোৱে আমি মিলিজুলি ৰাতি যিখিনি নিয়ম নীতি কৰি মেজি খুৱাম। খোৱা ক্ষেত্ৰত আপোনালোকে কি কি ৰাখিছে? আপোনালোকৰ মাছ আছে, এই কিবা গাহৰি আছে, চালাড আছে আৰু কিবা মাছ মাংস নোখোৱাবিলাকৰ কাৰণে পনীৰ আছে, নিৰামিষ পিনে। হয়, এয়াই আৰু হয়।
এনেধৰণে এতিয়া তেখেতলোকে সকলো সাজু হৈছে আৰু কিছু সময় পিছতে তেখেতলোকে খাব। ইতিমধ্যে মই উল্লেখ কৰিছোঁ তেখেতলোকৰ যিসমূহ সম্ভাৰ সেই সম্ভাৰসমূহ তেখেতলোকে ইতিমধ্যে সাজু কৰি ৰাখিছে আৰু এনেধৰণৰ এক পৰিৱেশ আৰু মোৰ যিটো তেখেতলোকৰ নীতি নিয়ম তেখেতলোকৰ যি পৰম্পৰা তেখেতলোকে আশীষ লোৱা যিটো কথা মই ইতিমধ্যে উল্লেখ কৰি আছিলোঁ সেয়া তেখেতলোকে আচলতে এয়া আশীষ লৈছে। মই সেই পৰিৱেশটো এটা সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। তেখেতলোকে এনেধৰণেই আশীষ লয় মেজিৰ তলতে তেখেতলোকে এয়া আশীষ লৈছে। আশীষ লৈ তেখেতলোকৰ যি আগন্তুক দিনসমূহ এই দিনসমূহ যাতে সুখময় হৈ পৰক সকলোৱে কুশলময় হৈ পৰক তাৰ বাবে তেখেতলোকে এনেধৰণে আশীষ লৈছে। মই পোনপটীয়াকৈ সেই দৃশ্যটো অকণমান ND24 দৰ্শকসকলক দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। কৃষ্ণ ৰাজু পাৰে সৰূপ নাম সৰু মনৰ সিংহ বাবুন হৰিউক হাম হয়ুদনি তন এনেধৰণে তেখেতলোকে যি পৰম্পৰা ৰীতি নীতি ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু এনেধৰণৰ এক পৰিৱেশ আৰু আমি কিছু মহিলাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেখেতলোকে কেনেকুৱা ধৰণৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ এগৰাকী আইতাক দেখা পাইছোঁ। কি ক'ব বিচাৰিব আইতা? আপোনালোকে সকলোৱে একেলগে খাবলৈ এতিয়া ইয়াতে একেলগ হৈছে চব একেলগে খাম বুলিয়ে আমি আশা কৰিছোঁ। আপোনালোকৰ এখন গাঁওখনৰ নাম কি? চালামিছোঁ বুলি কয় জতগতীয়া। আপোনালোকৰ সকলো ওলাই আহে নে? সকলো ওলাই আহে সকলো একেলগতে খায়? একেলগতে খায় সকলো। হয় আৰু কিছু লোক আছে কেনেকুৱা ধৰণৰ আপোনালোকৰ ঘৰত পিঠা পনা বনাইছে নে? বনাইছোঁ। কি পিঠা পনা বনাইছে? আমি এইবিলাক তিল পিঠা বনাইছোঁ, ঘিলা পিঠা বনাইছোঁ, এইবিলাক জা জলপান কৰিছোঁ আৰু কিছুমান খাবৰ কাৰণে বিহু বুলি তেনেকৈ আৰু বিহু পালন কৰিম আৰু মানে। আজি এতিয়া উৰুকাত আপোনালোকে খাবলৈ সকলো ওলাই আহিছে? ওলাই আহিছে গোটেই সাজি কাচি ওলাই আহিছে গোটেইখনে খাবৰ কাৰণে। প্ৰত্যেক বছৰে যে আমি খাওঁ সেইকাৰণে গোটেইখনে ওলাই আহিছোঁ। আপোনালোকৰ গাঁওখনে প্ৰত্যেক বছৰে খাওঁ সকলোৱে একগোট হৈ ওলাই আহিছোঁ আৰু ৰাতিপুৱা আকৌ একেলগতে মেজি পাম গোটেইখনে আহি গা ধুই আহি গোটেইখন আহিম আৰু ল'ৰা ডাঙৰ গোটেইখনে আহিম তেনেকৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া এগৰাকী খুৰী আছিল আৰু আমি কিছু আগলৈ যাম আৰু তেখেতলোকৰ মহিলাসকলৰ সৈতে কথা পাতিম। কি ক'ব বিচাৰিব? ভোগালী বিহুৰ আপোনাক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভালে পাইছোঁ ভোগালী বিহু পাতিছোঁ যেতিয়া আমি ভাল পাবই লাগিব ন। আজি ইমান বছৰ মই প্ৰত্যেক বছৰে ভোগালী বিহু পাতি আছোঁ। আমাৰ খানা পিনা চব যোগাৰ হৈ আছে হয় নহয়। আমি নথৈ আনন্দ পাইছোঁ, বহুত ভাল পাইছোঁ। এনেকৈ আগলৈ আৰু হৈ যাওক আৰু সেইবুলি আমি ভাবিছোঁ আৰু বিশেষকৈ আপোনালোকৰ ইয়াতে পৰম্পৰা যিসমূহ থাকে আপোনালোকে কাইলৈ যিসমূহ প্ৰতিযোগিতা হ'ব ৰাতিপুৱা মেজি জ্বলোৱাৰ পিছত সেইসমূহ কেনেকুৱা ধৰণৰ আপোনালোকে অংশগ্ৰহণ কৰেনে? বোৱাৰীসকলে বোৱাৰীসকলেও কৰে, জীয়ৰীবিলাকেও কৰে, ডেকাবিলাকেও কৰে, বুঢ়াবিলাকেও কৰে, চবেই ফূৰ্তি কৰে আমাৰ ইয়াত ফূৰ্তি কৰে। কাইলৈ মানে মেজি ফুৰাবলৈ সকলো আহিব চবেই আহিব ল'ৰা ডেকা বোৱাৰী জীয়ৰী চবেই আহিব মেজি ফুৰাবলৈ আহিব। ঘৰত কেনেকুৱা প্ৰস্তুতি আপোনাৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম। ঘৰত কি বনাইছে পিঠা পনা? তিল পিঠা তাৰপৰা ঘিলা পিঠা জলপান চলপান গোটাইছোঁ আৰু সাজ গোটাওঁ। আমি আৰু কিছু যাম তেখেতলোকৰ সকলো গাঁৱৰ যিহেতু সকলো লোক ওলাই আহিছে, বোৱাৰী জীয়াৰী ক'বলৈ নাই সকলো ওলাই আহিছে। তেখেতলোকে খাবলৈ ৰৈয়ে আছে বুলি ক'ব লাগিব। তেখেতলোকৰ ইয়াত সকলো প্ৰস্তুতি চলাই পিনে আমি এগৰাকী গাঁওখনৰ বোৱাৰী ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব? ভোগালী উৰুকা আপোনালোকে এবাৰ উদযাপন কৰিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু চবে ফূৰ্তি কৰিম এসাঁজ খাম বুলি। আৰু কাইলৈ আমাৰ খেল আছে তাকে আৰু এতিয়া আপোনালোকৰ গাঁৱৰ বোৱাৰীসকলে খেলত অংশগ্ৰহণ কৰে নে নকৰে? কৰোঁ আমি বোৱাৰী ছোৱালী সকলোৱে কৰোঁ, আমি ল'ৰা সকলোৱে কৰে। আজি এতিয়া আপোনালোকে ইয়াত কি কি খাব? এতিয়া আৰু মাংস আছে, মাছ আছে, আমাৰ সকলোৱে সেই নিজৰ নিজৰভাগে আৰু চালাড কিবা কিবি বনাইছে আৰু দাইল চাইল ভাত খাম, ভোজ ভাত তেনেকৈ আৰু মাংস খাম, সাজো আছে নিজৰ কথা। ঘৰত বিশেষকৈ বোৱাৰী আৰু জীয়াৰীসকলৰ বিহু বুলি ক'লে বিশেষকৈ ভোগালী বিহু বুলি ক'লেই এটা পৰিৱেশ থাকে। সেই ভোগালী বিহুক লৈ আপোনালোকৰ একদম ঘৰত প্ৰস্তুতি একদম সাজুনে? কাইলৈৰ পৰা বিহু ৰাইজক খুৱাবলৈ বা নিজে খাবৰ কাৰণে সাজু হৈ আছে বাৰু, সাজ আছে, পিঠা কিবা কিবি বনাইছোঁ আমি পিঠা পনা। কি পিঠা বনাইছে? মুকুতা পিঠা বনাইছোঁ, তিল দিয়া পিঠা আৰু ঘিলা পিঠা আৰু ভাপত দিয়া পিঠা বনাইছোঁ আৰু তেনেকৈ সেয়াই আৰু
ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰিৱেশ এটা আমি দেখাবলৈ চেষ্টা কৰিছোঁ ND24 দৰ্শকসকলক আৰু পুনৰবাৰ কৈছোঁ এয়া চহা গাঁও পৰিৱেশ আৰু প্ৰত্যেক বছৰে তেখেতলোকে যিহেতু এনেধৰণে একেলগ হৈ সকলোৱে এনেধৰণে ভোগালীৰ ভোজ আপোনালোকে একেলগে একেনিশা তেখেতলোকে খাবলৈ তেখেতলোকে সকলো ওলাই আহে আৰু যিহেতু তেখেতলোকে কাইলৈ পুৱা মেজি জ্বলাব, মেজি জ্বলোৱাৰ পিছত তেখেতলোকৰ যিসমূহ পৰম্পৰা তেখেতলোকৰ যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব এনেকুৱা ধৰণৰ এক পৰিৱেশ আমি ND24 দৰ্শকসকলৰ যোগেদি এক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।